আপোনাৰ কাকলৈ আহিছো প্ৰধানমন্ত্ৰীগৰাকীৰ আজি অন্তিম নিৰ্বাচনী প্ৰচাৰ অসমত গতিকে সকলো সাজু হৈছে তিনিখনকৈ বিশাল জনসভা সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেটো নিখাটো কইনাধৰাত কটাই কইনাধৰাৰ পৰা পুনে পুনে বৰপেটালৈ যাব 11 বজাত বৰপেটাত উপস্থিত হ'ব আপোনাৰ জৰিয়তে আমি সবিশেষ জানিব বিচাৰিছো ধ্ৰুৱ নিশ্চয়কৈ চাওক এঞ্জেলা আপুনি ইতিমধ্যে কৈছে আৰু মাত্ৰ 30 ঘণ্টা বাকি আছে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে যিসমূহ ৰাজনৈতিক দল সংগঠন আছে তেওঁলোকৰ ক্ষেত্ৰত আৰু ইতিমধ্যে আপুনি যদিহে চাই যে প্ৰতিটো দিনতে অসমত এতিয়া যিসকল প্ৰধানমন্ত্ৰী হওক গৃহমন্ত্ৰী হওক বা যিসকল ষ্টাৰ কেম্পেইনাৰ থাকে প্ৰতিটো ৰাজনৈতিক দলৰ সেয়া লাগিলে শাসকীয় পক্ষৰে হওক অথবা বিৰোধী পক্ষৰে হওক তেওঁলোকে কিন্তু এই মুহূৰ্তত অসমলৈ প্ৰতিটো দিনতে অহা পৰিলক্ষিত হৈছে ঠিক এই আজিৰ দিনটো অন্তিমবাৰৰ কাৰণে আচলতে 26ৰ যিটো বিধানসভা নিৰ্বাচন তাৰ ৰণদংকা বজাবৰ কাৰণে অন্তিমটো দিনত আজি তিনিখনকৈ সভা ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাখিছে আৰু আমি ইতিমধ্যে কৈছো যে 9:55 কইনাধৰা যেহেতু প্ৰধানমন্ত্ৰীগৰাকী আছে গতিকে ইয়াৰ পৰা তেওঁ নাৰেংগীলৈ ওলাই যাব বাই ৰুট আৰু নাৰেংগীৰ পৰা তেওঁ হেলিকপ্টাৰেৰে বৰপেটালৈ যাব বৰপেটাত প্ৰায় যি বৰপেটা সমষ্টিৰ অন্তৰ্গত যিসমূহ ওচৰে পাজৰে যিকেইটা সমষ্টি আছে বিশেষকৈ 6টাকৈ সমষ্টিৰ যিসকল এনডিএৰ প্ৰাৰ্থী আছে বা এনডিএৰ সমৰ্থিত যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে তেওঁ হুজাইলৈ যাব হুজাইৰ ওচৰে পাজৰে যিকেইটা এনডিএৰ সমৰ্থিত সমষ্টি আছে সেই সমষ্টিকেইটাৰ প্ৰাৰ্থী কেইগৰাকীৰ বিৰুদ্ধে তেওঁ প্ৰচাৰ চলাব আৰু তাৰ পাছত তেওঁ ডিব্ৰুগড়লৈ যাব ডিব্ৰুগড়ৰ মৰাণতো তেওঁ এখন বিশাল জনসভা সম্বোধন কৰিব আৰু তাতেই এনডিএৰ যি কেইগৰাকী প্ৰাৰ্থী আছে ডিব্ৰুগড় সমষ্টিটোৰ ক্ষেত্ৰত বা ওচৰে পাজৰে মৰাণৰ ওচৰে পাজৰে যিকেইটা সমষ্টি আছে সেই সমষ্টি সমূহৰ প্ৰাৰ্থীসমূহক লৈ তেওঁ প্ৰচাৰ চলাব আৰু কৈছে যে আজি অন্তিমটো দিন আৰু প্ৰধানমন্ত্ৰী আৰু কাইলৈ একেধৰণে গৃহমন্ত্ৰী অমিত শ্বাহো আহিব কাৰণ কাইলৈ ইতিমধ্যে সমাপ্ত কৰিব কাৰণ কাইলৈ বিয়লি 5 বজাৰ লগে লগে এক প্ৰকাৰ সমাপ্ত হ'ব নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়া গতিকে মই দেখাবলৈ চেষ্টা কৰিছো মোৰ লগত যেহেতু পৱন আছে কইনাধৰা যেহেতু প্ৰধানমন্ত্ৰীগৰাকী কালি সন্ধিয়াৰ ভাগতে আহি উপস্থিত হৈছে আৰু ইতিমধ্যে দেখিছে যে প্ৰধানমন্ত্ৰী কনভয় সম্পূৰ্ণৰূপে সাজু হৈ আছে ইয়াৰ পৰা তেওঁ বাই ৰোড অৰ্থাৎ জিএছ ৰোডেৰে 6 মাইল হৈ তেওঁ পাঞ্জাবাৰী হৈ নাৰেংগীলৈ যাব আৰু নাৰেংগী আৰ্মি কেম্পৰ যি হেলিপেড আছে তাতেই তেওঁ উঠি তেওঁ বৰপেটালৈ ৰাওনা হ'ব আৰু বৰপেটাত এখন বিশাল জনসভা সম্বোধন কৰিব লগতে এনডিএৰ সমৰ্থিত যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ হৈ এক প্ৰকাৰ প্ৰচাৰ অভিযান চলাব ঠিক একেধৰণে যদিহে চাই ইতিমধ্যে মই কৈছোৱে যে কনভয় সাজু হৈ আছে কাৰণ মাত্ৰ মাজত মাত্ৰ আৰু 30 ঘণ্টা বাকী আছে গতিকে এই 30 ঘণ্টাৰ ভিতৰত তেওঁলোকে সৰ্বশক্তি উজাৰি তেওঁলোকে ভোটৰ যুদ্ধত নামি পৰিছে গতিকে ভোট যুদ্ধৰ পূৰ্বে ভোটাৰক আকৰ্ষিত কৰিবলৈ তেওঁলোকে যিসমূহ আঁচনি আগতে তেওঁলোকে দেখুৱাইছিল বা যিসমূহ আঁচনি দিছিল সেই আঁচনিসমূহৰ তেওঁলোকে এক প্ৰকাৰ প্ৰমোট কৰিব আৰু কেনেধৰণে ভোটাৰক আকৰ্ষিত কৰিবলৈ আগন্তুক 26ত তেওঁলোকে চৰকাৰ আনিবৰ কাৰণে কি পৰিকল্পনা কৰিলে ভোটাৰ ৰাইজ আকৰ্ষিত হ'ব বা জনসাধাৰণ বিজেপিৰ প্ৰতি আকৰ্ষিত হ'ব তাৰ কাৰণে তেওঁ এক প্ৰকাৰ বিশাল জনসভা সম্বোধন কৰিব আৰু ইতিমধ্যে আমি কৈছোৱেই বা মোৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাই বৰপেটাৰ পৰা কিছু পুৱাৰ ভাগত কিছু তথ্য আপোনালোকক দিছে যে কোন পাৰ্টি হৈ তাত প্ৰচাৰ চলাব কিন্তু এই মুহূৰ্তত কৈছো যে প্ৰধানমন্ত্ৰীগৰাকী যিহেতু আহিছে গতিকে আজিৰ প্ৰধানমন্ত্ৰী 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অন্তিমটো ভ্ৰমণ আৰু এই আজি অন্তিমটো দিনত প্ৰায় তেওঁ তিনিখনকৈ বিশাল জনসভা সম্বোধন কৰিব আৰু সেই জনসভা কেইখনত অকল এগৰাকী প্ৰাৰ্থীৰ কাৰণে নকৰে ওচৰে পাজৰে যিকেইটা সমষ্টি আছে বিধানসভা সমষ্টি সেই আটাইকেইটা সমষ্টিৰ কাৰণে যিসকল এনডিএৰ সমৰ্থিত প্ৰাৰ্থী আছে তেওঁলোকৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিব প্ৰধানমন্ত্ৰীগৰাকী গতিকে আৰু মাত্ৰ কিছু সময় আমি অপেক্ষা কৰিব লাগিব কইনাধৰাত ইতিমধ্যে আমি দেখুৱাইছো মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো যে ইতিমধ্যে সম্পূৰ্ণৰূপে ইয়াত যি প্ৰধানমন্ত্ৰী কনভয় সেয়া কনভয় ইতিমধ্যে ইয়াত সাজু হৈ আছে ঠিক একেধৰণে নিৰাপত্তাৰ ক্ষেত্ৰতো যদিহে আপুনি চাই সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কাৰণ কইনাধৰাৰ পৰা ওলাই খানাপাৰা যিখন পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে সেই খেলপথাৰৰ যিটো ট্ৰেফিক পইণ্ট আছে মই দেখুৱাইছো এই ট্ৰেফিক পইণ্টৰ কাষেদিয়ে প্ৰধানমন্ত্ৰীগৰাকী ওলাই যাব আৰু ওলাই গৈ তেওঁ জিএছ ৰোডত প্ৰৱেশ কৰি ঠিক একেধৰণে 6 মাইল হৈ তেওঁ পাঞ্জাবাৰী হৈ নাৰেংগী হেলিপেডলৈ যাব আৰু তাতেই তেওঁ তাৰ পৰাই তেওঁ বৰপেটালৈ ৰাওনা হ'ব আৰু ইতিমধ্যে দেখুৱাইছো যে সম্পূৰ্ণ কটকটা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ খুঁত ৰৈ নাযায় কাৰণ দোহাৰি দিব বিচাৰিছো যে প্ৰধানমন্ত্ৰীগৰাকীৰ আজি 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অন্তিমটো অসম ভ্ৰমণৰ দিন গতিকে এই দিনটোতে তেওঁ তিনিখনকৈ প্ৰচাৰ অভিযানত বা জনসভা সম্বোধন কৰিব যাতে ভোটাৰ ৰাইজ আকৰ্ষিত হয় বিজেপিৰ প্ৰতি বা তেওঁলোকে যিখিনি বিগত 10 বছৰে অসম চৰকাৰে বা বিজেপি চৰকাৰে অসমত যেতিয়া শাসনত আহিছিল তেওঁলোকে কি কাম কৰিলে সেই সকলোবিলাক খতিয়ান অসমৰ জনসাধাৰণৰ আগত এক প্ৰকাৰ মূল্যায়ন কৰি তেওঁ দাঙি ধৰিব গতিকে মাজত আৰু যিহেতু 30 ঘণ্টা বাকী আছে গতিকে সৰ্বশক্তি উজাৰি প্ৰতিগৰাকী বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আজিৰ দিনটো তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেওঁলোকে চেষ্টা কৰি আছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীও যিহেতু আহিছে গতিকে কিছু সময়ৰ পাছতে ইয়াৰ পৰা ওলাই যাব আৰু তিনিখনকৈ বিশাল জনসভা সম্বোধন কৰি বিজেপিৰ প্ৰতি ভোটাৰক যাতে আকৃষ্ট কৰিব পাৰি বা আকৰ্ষিত কৰিব পাৰি তাৰ কাৰণে এক প্ৰকাৰ
চেষ্টা চলাবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত আহি উপস্থিত হৈছে আৰু তিনিখনকৈ বিশাল জনসভা সম্বোধন কৰিব। এঞ্জেলা, ধ্ৰুৱ, আমি ধন্যবাদ জনাইছোঁ আপোনাক। পৰৱৰ্তী মুহূৰ্তত আমি আকৌ যাম আপোনাৰ কাষলৈ। ধ্ৰুৱই আমাক ইতিমধ্যে জনাইছে কইনাধৰাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 11 বজাত উপস্থিত হ'ব বৰপেটাত আৰু বিশাল জনসভা সম্বোধন কৰিব। আজি যিহেতু অন্তিম নিৰ্বাচনী প্ৰচাৰ, ষ্টাৰ কেম্পেইনাৰ হিচাপে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে। কাইলৈ ৰাজ্যত সামৰণি পৰিব নিৰ্বাচনী প্ৰচাৰ। গতিকে আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ 3খনকৈ বিশাল নিৰ্বাচনী সভাৰ আয়োজন কৰা হৈছে। জনতাক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 11 বজাৰ লগে লগে বৰপেটাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।